স্বাগতম জানাইছো আসামিজ আননোন ফেক্টৰ অন্য এটা ভিডিঅ' লৈ। বন্ধুসকল, আমি সচৰাচৰ মৌমাখি দেখিলে দৌৰি পলাও কিহতে যাতে আমাক কোনো ধৰণৰ ক্ষতি কৰিব নোৱাৰে। মৌমাখি সম্পৰ্কে এনেকুৱা কিছুমান তথ্য আছে যিবোৰ নেকি সচৰাচৰ আমি নাজানো, কিন্তু সেইবোৰ আমাৰ জনা খুবেই দৰকাৰ। মৌমাখি পৰিশ্ৰমী প্ৰাণীৰ তালিকাত এটি প্ৰজাতি। মানৱ জীৱনত মৌমাখিৰ যে কিমান প্ৰয়োজন সেয়া আমি নাজানো। আমি এই ভিডিঅ'ত মৌমাখিৰ সম্পৰ্কে সকলো তথ্য আজি জানিম। গোটেই বিশ্বত 20,000তকৈ অধিক প্ৰজাতিৰ মৌমাখি দেখিবলৈ পোৱা যায়, যাৰ মাজত মাত্ৰ 4 প্ৰজাতিৰ মৌমাখিয়ে মধু তৈয়াৰ কৰিব পাৰে। এটি মৌচাকত 60ৰ পৰা 70,000 স্ত্ৰী মৌমাখি থাকে আৰু কিছু পুৰুষ মৌমাখিৰ লগতে এটি ৰাণী মৌমাখি থাকে। মৌচাক মম দি তৈয়াৰ কৰা হয়, যিবোৰ নেকি ইহঁতৰ পেটৰ গ্ৰন্থিৰ পৰা ওলায়। মৌমাখি একমাত্ৰ প্ৰাণী যাৰ তৈয়াৰ নেকি মানৱ জাতিয়ে ভক্ষণ কৰে। কেৱল স্ত্ৰী মৌমাখিয়ে মধু তৈয়াৰ কৰে আৰু পুৰুষ মৌমাখিয়ে ৰাণীৰ লগত থাকে আৰু বংশ বৃদ্ধিত সহায় কৰাৰ বাবে মৌচাকত বাস কৰে। মৌমাখি 24 কিলোমিটাৰ প্ৰতি ঘণ্টাত উৰি যাব পাৰে আৰু প্ৰতি ছেকেণ্ডত মৌমাখিয়ে 200 বাৰ পাখি লৰাব পাৰে, অৰ্থাৎ 1 মিনিটত 12,000 বাৰ। মৌমাখি ফুল বিচাৰি ইহঁতৰ চাকৰ পৰা 10 কিলোমিটাৰ দূৰলৈকে যাব পাৰে আৰু একেলগে 50ৰ পৰা 100টা ফুলৰ ৰস সিহঁতে ল'ব পাৰে। 1 কেজি মৌ বনাবলৈ মাখিৰ প্ৰায় 40 লাখ ফুলৰ ৰস খাব লাগে আৰু 90,000 মাইল উৰিব লগা হয়, যি নেকি পৃথিৱীৰ 3 পাক ঘূৰাৰ সমান। এটা মৌমাখি তাৰ সম্পূৰ্ণ জীৱনত 1 চামুচত 12% মধুহে তৈয়াৰ কৰিব পাৰে। ইহঁতৰ গড় আয়ু 45 দিনলৈ হয়। পুৰুষ মাখি মিলনৰ পিছত মৃত্যুবৰণ কৰে, কাৰণ মিলনৰ পিছত ইহঁতৰ অণ্ডকোষ ফাটি যায়। মধু থেনিতকৈ 25 গুণ মিঠা বেছি হয়। ইয়াৰ উপৰিও ৰাণী মৌমাখিটোৱে 5 বছৰ পৰ্যন্ত জীয়াই থাকে। পৃথিৱীত বাস কৰা সকলো প্ৰাণীতকৈ মৌমাখিৰ ভাষা কঠিন, কিন্তু 1973 চনত কাৰ্লবুন ক্ৰিষ্ট ইহঁতৰ ভাষা বুজি পোৱাৰ বাবে নোবেল বঁটা লাভ কৰিছিল। বৈজ্ঞানিকৰ তথ্য অনুসৰি যদি মৌমাখি বিলীন হৈ যায় তেনেহ'লে মানুহ মাত্ৰ 4 বছৰহে জীয়াই থাকিব। বন্ধুসকল, ভিডিঅ'টো চাই কেনে পালে যদি ভাল পালে চেনেলটো নিশ্চয় ছাবস্ক্ৰাইব কৰিব, আগত ভিডিঅ'ৰ বাবে নটিফিকেশ্যন অল কৰি দিব আৰু ভিডিঅ'টো চাই কেনে পালে কমেণ্ট বক্সত নিশ্চয় জনাব।